তোমালোকে শুনিছাই নিশ্চয় যে যিকোনো মুহূৰ্ততে তোমালোকৰ ৰিজাল্ট দিব পাৰে, কালিও দিব পাৰে, পৰহিও দিব পাৰে, কিন্তু এইকেইদিনতে দিব। আৰু নিউজো ওলাইছে যে ৰঙালী বিহুৰ আগতে দিব। তো 10 আৰু 11 তাৰিখৰ ভিতৰতো দিয়া বহুত চান্স আছে। তো এইকেইদিনৰ ভিতৰত তোমালোকৰ লগত এনেকুৱা হ'ব পাৰে যে তুমি শুই উঠিছা আৰু তাৰপিছত তোমাৰ মায়ে কৈছে যে ৰিজাল্ট দিছে। তো মোৰ লগততো সেম তেনেকুৱাই হৈছিলে। এতিয়া তোমালোকৰ যিহেতু সময় আহিছে, তো যোনদিনা ৰিজাল্ট দিব সেইদিনাটো তোমালোকে একদম সময়ে নাপাবা। বিভিন্ন মানুহে সুধিব তোমালোকক যে পাৰ্চেণ্টেজ কিমান পালা, তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল। তো ঢেৰ ফোন কলছ আহিব। তো অকল ৰিজাল্টৰ ডেটটো জানি থ'লে বা ৰিজাল্টৰ বিষয়ে চালেই নহ'ব, তোমালোকে জানিব লাগিব যে ৰিজাল্টটো ক'ত পাবা, কেনেকৈ বিচাৰিব লাগিব। তো তোমালোকে ৱেবছাইটত গৈ চাব লাগিব। তো তোমালোকৰ কাৰণে মই লৈ আহিছোঁ টপ 10 ৱেবছাইট, য'ত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। মেট্ৰিক পৰীক্ষাৰ কাৰণেও ডিছকাছ কৰিম আৰু এইচএছ পৰীক্ষাৰ কাৰণেও ডিছকাছ কৰিম। তো এইখিনি ৰাতিপুৱা উঠি হঠাতে তোমালোকে নিউজ পাই যাব পাৰা যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে। তো তেনে ক্ষেত্ৰতো তোমালোকৰ পেৰেণ্টছেতো কোনো ধৰণৰ সহায় কৰিব নোৱাৰিব তোমালোকৰ ৰিজাল্টটো চাই দিওঁতে, কাৰণ বহুতৰ পেৰেণ্টছ টেকনিকেলি ইমান এডভান্স নহয়। তো তুমিয়ে ৰিজাল্টটো বিচাৰি চাব লাগিব। তো সেইটো কাৰণে তোমালোকে জানি থোৱা কিছুমান ৱেবছাইট য'ত তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। তো এইখিনি কিন্তু এইচএছ পৰীক্ষাৰ কাৰণে নহয়। এইচএছ পৰীক্ষাৰ ৰিজাল্ট চোৱা ৱেবছাইটো মই অলপ পিছত দেখাই আছোঁ। প্ৰথম মেট্ৰিক পৰীক্ষা দিয়া কেণ্ডিডেটছখিনিৰ কাৰণে ৱেবছাইটখিনি দেখাই দিছোঁ। তো প্ৰথম তোমালোকে চাব পাৰা। তো ইয়াত মেট্ৰিক পৰীক্ষাৰ ষ্টুডেণ্টখিনিয়ে ইয়াৰ ভিতৰত যিকোনো ৱেবছাইটত যাই চাব পাৰিবা, কিন্তু তোমালোকে প্ৰথম ট্ৰাই কৰিবা sebaonline.org যদি চাব পৰা ভাল কথা। তো এইটোতো সেবাৰ নিজৰে হয়, বাকীখিনিও সেবাৰে হয় বাৰু। তো ইয়াত তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। কিন্তু এটা প্ৰব্লেম হ'ব যে সেইদিনা বহুত ষ্টুডেণ্টছে একেলগতে লগ ইন কৰিব, যাৰ ফলত তোমালোকৰ মানে বস্তুটো চাৰ্চ কৰিলেও আহি নাথাকিব, বহুত ট্ৰেফিক হৈ যাব যে। তো সেইটো কাৰণে মই 10টা দেখাইছোঁ। এইটোত নাহিলে ইটোত চাবা, ছেকেণ্ডটোত নাহিলে থাৰ্ডটোত চাবা, কিন্তু চাব লাগিব। হয় অকণমান দেৰি লাগিবই, কাৰণ ট্ৰেফিক বহুত হয়, ৱেবছাইটে হেণ্ডেল কৰোঁতেও দিগদাৰ হয়। হ'লে তোমালোকে অকণমান ৰখিব লাগিব। তো প্ৰথমটো নিজে ট্ৰাই কৰিবা চাবৰ কাৰণে, যদি নহয় তেনেহ'লে ওচৰৰ কম্পিউটাৰ দোকানটো চাব পাৰিবা, বা যদি কিছুমান জেগাত স্কুলেও তোমালোকক চাই দিয়ে। তো এইখিনি হ'ল প্ৰথম 1 নম্বৰটোত চাবা, সেইটো কাম নকৰিলে ছেকেণ্ডটোত যাবা। ঠিক তেনেকুৱাকৈ এইচএছ পৰীক্ষা দিয়া ষ্টুডেণ্টছৰ কাৰণেও 8টা ৱেবছাইট আছে তোমালোকে চাব পাৰা। তো ইয়াত মই দেখাইছোঁ, তোমালোকে যোনটোত বিচাৰা চাব পাৰা, হ'লেও প্ৰথম ট্ৰাই কৰিবা। যদি নাহে তেনেহ'লে ছেকেণ্ডটোত যাবা, তাত নাহিলে থাৰ্ডটোত যাবা। তো তেনেকৈ চাৰ্চ কৰি চাবা। আৰু এটা কথা এতিয়াই কৈ দিওঁ যে সেইদিনা কিন্তু বহুত ট্ৰেফিক থাকিব। তো ৰিজাল্ট চাওঁতে অকণমান দেৰি হ'ব পাৰে বা লোডিং হৈ থাকিব পাৰে। তো ইমান এটা ষ্ট্ৰেছ নল'বা, পিছত আহিবই নিশ্চয়। তোমালোকে 4-5 বাৰমান এটেম্প কৰাৰ পিছত নিশ্চয় চাব পাৰিবা। তো এটা ডেমো তোমালোকক দেখাই দিছোঁ চোৱা। তো ধৰি লোৱা তোমালোকে চাৰ্চ কৰিছা সেবা, মানে ক্লাছ 10 যিসকল ষ্টুডেণ্টছে চাই আছা, তোমালোকে চাৰ্চ কৰিবা সেইদিনা সেবা বুলি, আৰু তলত ৰিজাল্টছ বুলি অপশ্যন এটা আছে, দেখিছা নহয়? তো সেই ৰিজাল্টটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰিলে এনেকুৱা নিচিনা আহিব ইণ্টাৰফেচ এটা। তো ইয়াত কি দিছে, SSLC এক্সামিনেশ্যন ৰিজাল্ট 2024 বুলি আছে, কাৰণ নতুনটোতো এতিয়ালৈ অহা নাই। যোনদিনা আহিব সেইদিনা কিন্তু ইয়াত আপডেট হৈ যাব SSLC এক্সামিনেশ্যন ৰিজাল্ট 2025 বুলি তোমালোকে দেখা পাবা। তো সেই লিংকটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰিলে এনেকুৱা নিচিনা অপেন হ'ব। ইয়াত তোমালোকে কি দিব লাগিব, এণ্টাৰ ৰোল, তোমালোকৰ ৰোলটো দিবা আৰু তলত এণ্টাৰ নাম্বাৰটো দিবা। আৰু আজি ইয়াত যিহেতু B24 বুলি লিখা আছে, কাৰণ 2025ৰ ৰিজাল্টটো অহা নাই, তো সেইদিনা তোমালোকৰ B25 বুলি থাকিব। তো SSLC এক্সামিনেশ্যন ৰিজাল্ট 2025ত মাৰোঁতে B25 বুলিয়ে থাকিব। তাত তোমালোকে নিজৰ ৰোলটো এণ্টাৰ কৰিবা আৰু নাম্বাৰটো এণ্টাৰ কৰিবা। সেই দুটাৰে প্ৰয়োজন হ'ব, আৰু তোমালোকে চাৰ্চ কৰিবা। তো তেতিয়া তোমালোকৰ মাৰ্কশ্বিটখন তোমালোকৰ সন্মুখত আহি যাব। ঠিক তেনেকুৱাকৈ যিসকলে এইচএছ পৰীক্ষাৰ ৰিজাল্টটো বিচাৰি আছিলা, তোমালোকে কি কৰিব লাগিব, এছেক বুলি চাৰ্চ কৰিবা। তাত তলত তোমালোকে চোৱা ৰিজাল্ট বুলি অপশ্যন এটা আছে, সেই অপশ্যনটোত ক্লিক কৰিবা। ক্লিক কৰিলে এনেকুৱা নিচিনা ইণ্টাৰফেচ এটা অপেন হৈ যাব। ইয়াত কি আছে, এইচএছ ফাইনেল ৰিজাল্ট 2024 বুলি আছে। সেইদিনা 2025 বুলি দেখাব। আৰু যেনেকৈ মই তোমালোকক মেট্ৰিক পৰীক্ষাৰ পেটাৰ্ণটো দেখালোঁ, মানে কেনেকৈ ৰিজাল্টটো চাব লাগিব, তাতো তোমালোকে নিজৰ ৰোল আৰু নাম্বাৰটো দিব লাগিব আৰু ৰিজাল্টটো চাব পাৰিবা। আৰু এইটো প্ৰচেছ ফ'ল' কৰি তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা আৰু আমাক জনাবা তোমালোকৰ ৰিজাল্টটো কেনেকুৱা হ'ল। লগতে তোমালোকে যদি কিবা কনফিউজন পাইছা আজি এই ভিডিঅ'টোত, তেনেহ'লে কমেণ্টৰ জৰিয়তে সুধিবা। তো যোৱা ভিডিঅ'টোত বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছিলে। কিছুমানে কৈছিলে যে আশা কৰিছোঁ ৰণোজ পেগু ছাৰৰ টুইটাৰ একাউণ্টটো যাতে হেক হৈ যায়। তো তেনেকুৱা নিচিনা কমেণ্টটো আহিছে। কিছুমান দেখা গৈছে প্ৰতিটো ৰিলিজনৰ পৰা হৈয়ে সিহঁতে প্ৰে কৰি আছে। কিছুমানে আকৌ কৈ আছে যে সিহঁতৰ হাৰ্ট এটেক আহি যাব ৰিজাল্ট চালে। তো ইমান উইকো নহ'বা, অকণমান ষ্ট্ৰং হ'বা, নিজৰ ৰিজাল্টটো চাব চেষ্টা কৰিবা নিজে যদি পাৰা, আৰু কমেণ্ট কৰি জনাবা কেনেকুৱা হ'ব। তো এইকেইদিনতে তোমালোকৰ ৰিজাল্ট দিয়া মেক্সিমাম চান্স আছে। তো সেইটো কাৰণে মই ভিডিঅ'টো দি থৈ দিছোঁ। তোমালোকৰ যেতিয়াই ৰিজাল্ট দিয়ে ভিডিঅ'টোত চাই ল'বা, লাগিলে পাহৰি যদি যোৱা, আৰু ৱেবছাইটখিনিত যাই তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। তাৰোপৰি এইটো হৈছে আমাৰ হোৱাটছএপ পেজ। তোমালোকে আমাৰ হোৱাটছএপ পেজত জইন হৈ থাকিবা। ৰিজাল্ট যেতিয়া দিয়ে মই তোমালোকক তাত জনাই দিম, আৰু লিংকটো দি দিম ৱেবছাইটবিলাকৰ, য'ত তোমালোকে চাব পাৰিবা। তো সেইটো কাৰণে জইন কৰিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো আহি যাব। সেই পেজটো ফ'ল' কৰি ৰাখিবা। আৰু যিসকল মেট্ৰিক দি উঠা ষ্টুডেণ্টছে চাই আছা, তোমালোকে ছাবস্ক্ৰাইব কৰিবা চেনেলটো। ইন ফিউচাৰো আমি যিমান পাৰোঁ তোমালোকক ফাৰ্ষ্ট ইয়েৰটো সহায় কৰি যাম। আৰু ৰিজাল্ট কেতিয়া দিব তাক লৈ যদি কনফিউজন আছে, তেনেহ'লে তোমালোকে পিন কমেণ্টত চোৱা, লিংকটো দিয়া আছে, তাত চালে তোমালোকৰ কনফিউজনটো ক্লিয়াৰ হৈ যাব।